গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত তেওঁ সেই তৎ ব্ৰহ্ম, সেই তৎ ব্ৰহ্ম অৰ্থাৎ তৎ ব্ৰহ্ম সেই ব্ৰহ্ম সম্পূৰ্ণ আধ্যাত্ম তথা সম্পূৰ্ণ কৰ্ম জানে। ইয়াত 30 নং অধ্যায় 30 নং মন্ত্ৰ, ইয়াৰ পিছত এই অষ্টম অধ্যায় আৰম্ভ হৈ যায়। সেই সত কৈছে। তেতিয়াই অৰ্জুনে তৎক্ষণাৎ প্ৰশ্ন কৰিলে যে প্ৰথম মন্ত্ৰত কিম তৎ ব্ৰহ্ম, কিম তৎ ব্ৰহ্ম, কিম অধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, অধিভূতম চ কিম প্ৰোক্তম, অধিदैवम কিনুচ্যতে। ইয়াৰ উত্তৰ, হে পুৰুষোত্তম, তৎ ব্ৰহ্ম, সেই ব্ৰহ্ম কি, সেই তৎ ব্ৰহ্ম কি? ইয়াৰ উত্তৰ ইয়াত তৃতীয় মন্ত্ৰত দিয়া হৈছে, 8 নং অধ্যায়ৰ তৃতীয় মন্ত্ৰত। এয়া অষ্টম অধ্যায় চলি আছে, ইয়াৰ তৃতীয় মন্ত্ৰ। গীতাৰ জ্ঞানদাতাই কৈছে পৰম অক্ষৰ ব্ৰহ্ম তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব, এতিয়া আমি এই 5 আৰু 7 অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 5 গীতাৰ জ্ঞানদাতাই কয়, যি পুৰুষে অন্তকালতো মোকেই স্মৰণ কৰে, নিজৰ নাম ওম বুলি কৈ থৈছে, স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায়, সেই মদভাৱম ইয়াতি, মোৰ সাক্ষাৎ স্বৰূপ প্ৰাপ্ত কৰে। ইয়াত তেওঁলোকে অনুবাদ ভুল কৰিছে। মদভাৱম মানে মোৰ ভাৱতেই, মোৰেই মাজত আসক্ত হৈ যায়, ইয়াত কোনো সংশয় নাই। অৰ্জুন আসাতা বাসা হৈ। এতিয়া ষষ্ঠটোত নিয়ম কৈছে যে এয়াই নিয়ম যে যিজনে অন্ত সময়ত, হে কুন্তি পুত্ৰ, এই মনুষ্যই শেষ কালত যি ভাৱ স্মৰণ কৰি কৰি অৰ্থাৎ সেই পৰমক্ষৰ ব্ৰহ্মৰ ভাৱত দেহ ত্যাগ কৰি যায়, তেওঁকে প্ৰাপ্ত কৰে। অৰ্থাৎ যিয়ে যাৰ ভাৱতেই শৰীৰ এৰি যায়, শৰীৰ ত্যাগ কৰে, তেওঁকেই প্ৰাপ্ত কৰে। সদা তদ ভাৱতি, তদ ভাৱতি, সেই ভাৱতেই ভাবিত হৈ থাকে। যেনেকৈ আমি হনুমানৰ পূজাৰী যেতিয়া মৰিম তেতিয়া হনুমানৰ ওপৰতে আস্থা থাকি যাব, গতিকে এনেকৈ আমি তৎ ব্ৰহ্মৰ পূজাৰী তেন্তে তৎ ব্ৰহ্মতেই আস্থা থাকি যাব। যদি ব্ৰহ্মৰ আমি পূজাৰী তেন্তে ব্ৰহ্মৰ ওপৰতে আস্থা থাকিব। ইয়াৰ এয়াই নিয়ম। আকৌ সপ্তমত কোৱা হৈছে যে হে অৰ্জুন, সকলো সময়ত মোৰেই স্মৰণ কৰা, অৰ্থাৎ মোৰ জালত থাকা আৰু মোৰে স্মৰণ কৰা আৰু যুদ্ধ কৰা, এই প্ৰকাৰেই মোৰ হাতত অৰ্পণ কৰা মন বুদ্ধিযুক্ত হৈ তুমি নিঃসন্দেহে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া স্পষ্ট কৰিছে যে মোৰ ভাৱত ভাবিত থাকিবা, মোৰ গুণেৰে পৰিচিত, মোৰ মন্ত্ৰই কৰিবা, স্মৰণ কৰিবা, তেন্তে মোকেই প্ৰাপ্ত কৰিবা। এতিয়া 8 নং 9 নং আৰু 10ত কোৱা হৈছে, অষ্টমত কোৱা হৈছে, ইয়াৰ পিছৰখিনি কওঁ। এয়া অষ্টম হয়, এয়া অষ্টম, এয়া চাব, এয়া অষ্টম হয় ইয়াত, আৰু ইয়াত অনুবাদ আছে। অষ্টম অধ্যায়ৰ 8 নং, হে পাৰ্থ, এয়া নিয়ম যে পৰমেশ্বৰৰ ধ্যানৰ অভ্যাস ৰূপ, ধ্যান নাই, এয়া যেনেকুৱা অনুবাদকৰ যেনে চিন্তাধাৰা তেনেকেই কৰিছে। অভ্যাস যোগ যুক্তেন, অৰ্থাৎ যি তত্ত্বদৰ্শী সন্তই ক'ব, সেই সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা। হে পাৰ্থ, গীতাৰ জ্ঞানদাতাই কৈছে যে গুৰু পৰমেশ্বৰৰ বিষয়ে কৈছে যে হে পাৰ্থ, পৰমেশ্বৰৰ এয়া নিয়ম যে পৰমেশ্বৰৰ
ধ্যানৰ অভ্যাস ৰূপ যোগেৰে যুক্ত। আগলৈ আকৌ ক'ব, দ্বিতীয়টো কোনোফালে নোযোৱা চিত্তেৰে নিৰন্তৰ চিন্তা কৰি কৰি পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰক প্ৰাপ্ত হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ বাহিৰে কোনো আন হয় এই ভগৱান পৰমেশ্বৰ, পৰম দিব্য পুৰুষ অৰ্থাৎ পৰমেশ্বৰ। সেই গীতাৰ জ্ঞানদাতাৰ পৰা অন্য। তেওঁ নিজৰ বিষয়ে প্ৰথমতেই কৈ থৈছে, এতিয়া তেওঁৰ বিষয়ে কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বিষয়ে। 9 নম্বৰত কোৱা হৈছে কবিয়ন পুৰাণম अनुशासिताराम अणियांसम अनुसमर्ते ये सर्वस्य दाताराम अचिंत रूपम आदित्य वर्णम तनसे प्रस्ताव। এতিয়া ইয়াত কবিয়ম শব্দ আছে, যেনেকৈ কালি যজুৰ্বেদত দেখুৱাইছিলোঁ 34 নং অধ্যায়ৰ প্ৰথম মন্ত্ৰ, তাতে যজু লিখা আছিল। অনুবাদকৰ্তাসকলে তাত যজুৰ্বেদ লিখিলে, কিয়নো পৰিচিত ব্যক্তিয়েই তাক সঠিক অনুবাদ কৰিব পাৰে। এতিয়া ইয়াত কবিৰ পৰমাত্মা লিখা আছে, আমি কবিৰ দেৱ বুজিম। এয়া কবিয়মৰ অৰ্থ হ'ল, ইয়াক আমি কবিৰ দেৱৰ जो पुराणम यानी आदि परमात्मा सनातन परमात्मा अनुशासिताराम अणचांसी যি কবিৰ দেৱ, এওঁলোকে সৰ্বজ্ঞ লিখিছে, যিয়ে কবিৰ দেৱ, যি পুৰুষে কবিৰ দেৱ। এই কবিৰ দেৱ কোন হয়? অনাদি, সকলোৰে নিয়ন্ত্ৰক, সূক্ষ্মৰ পৰা অতি সূক্ষ্ম, সকলোৰে ধাৰণ পোষণ কৰোতা, অচিন্ত্য ৰূপ, অচিন্ত্য স্বৰূপ, সূৰ্যৰ সদৃশ প্ৰকাশ ৰূপ, আদিত্য বৰ্ণম, আদিত্যৰ দৰে অৰ্থাৎ সূৰ্যৰ দৰে, উজ্জ্বলা সাকাৰ, আদিত্য মানে সূৰ্যৰ দৰে তেজুময় অৰ্থাৎ সূৰ্য সাকাৰ হয়। গতিকে আদিত্য বৰ্ণম, সূৰ্যৰ সদৃশ, নিত চেতন, অবিদ্যা সে অতি পৰে শুদ্ধ সচিদানন্দ ঘন পৰেশ, পৰমেশ্বৰৰ যিয়ে স্মৰণ কৰে। এয়া অষ্টমটো পঢ়িলোঁ, এতিয়া নৱমটো আপোনালোকে পঢ়িলে, এতিয়া দশম পঢ়িম। সেই ভক্তিযুক্ত পুৰুষ যি পৰমাত্মা কবিৰ দেৱৰ সাধনা কৰে, সচিদানন্দ ঘন ব্ৰহ্মৰ, সেই ভক্তিযুক্ত সাধক পুৰুষ শেষ কালতো যোগ বলেৰে, যোগ মানে ভক্তি, ভক্তিৰ শক্তিৰে ভ্ৰুযুগলৰ মাজত প্ৰাণক ভালদৰে স্থাপিত কৰি আকৌ নিশ্চল মনেৰে স্মৰণ কৰি দিব্য ৰূপ পৰম পুৰুষ পৰমাত্মাকেই প্ৰাপ্ত হয়। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ এই মধ্য প্ৰজন্মত জন্ম, আৰু সৌভাগ্য যে আপোনালোক মানৱ শৰীৰ প্ৰাপ্ত। ইয়াতকৈও আৰু অধিক পুণ্য আপোনালোকৰ যে আপোনালোকে সহজতে এই মাৰ্গ পাইছে। लखबर सूरा जूझ ही लखबर सामत दे और लखबर यति जहान में जो सतगुरु शरणाले। আপোনালোক অতি পুণ্যকৰ্মী প্ৰাণী, যুগ যুগৰ আপোনালোকৰ ভক্তিৰ যি কৰ্ম সেয়া বহুত বেছি ভাল। और उन्हीं कहते हैं पिछले तप से होता है पूर्ण हंस मुराद। এয়া পূৰ্বৰ ক্ৰিয়াৰে তপৰ অৰ্থ কোনো সৎযোগ নহয়। গীতাত তপক বহুত ভালদৰে ডিফাইন কৰা হৈছে 18 নম্বৰ অধ্যায়ত। যেনেকৈ বাণীৰ তপ যেনেকৈ কোনোবাই সত্য কয়, পৰমেশ্বৰ কবিৰদেৱে সঁচা কথা কৈছিলে, তেখেতৰ লগত কিমান সংঘৰ্ষ হ'ল, কিমান যন্ত্ৰণা দিয়া হ'ল, সেয়া তপ আছিল। গতিকে এই প্ৰকাৰে নিজৰ ভক্তি কৰ্মত কোনোবাই বাধা দিয়ে, তাৰ সৈতে আমি সংঘৰ্ষ কৰি অহিংসাৰে আমি তাৰ সৈতে যি সংঘৰ্ষ কৰি আছো, আগলৈ গৈ আছো, আগবাঢ়ি আছো, পিছুৱাই যোৱা নাই, এয়াই আমাৰ তপ। তো পিছলে হি তপ সে হোতা হে পূৰ্ণ হংস মুৰাদ। পূৰ্বৰ ভক্তি কৰ্মেৰে স্মৰণ কৰাত যি আমাৰ কঠিনতা আহে, যিকোনো প্ৰকাৰৰ, যেনেকৈ আমি চলা ফুৰা কৰোঁতে মনক ৰাখোঁ, তেন্তে এয়াও আমাৰ তপ। গতিকে এনেকৈ
পূৰ্বৰ সংস্কাৰৰ পৰা আপোনাৰ এই জ্ঞান প্ৰাপ্ত হৈ আছে। এতিয়া আপোনাক দেখুৱাওঁ যে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই 3 মন্ত্ৰ জপৰ প্ৰমাণ আছে, যাৰ বিনে মুক্তি কেতিয়াও হ'ব নোৱাৰে। চাওক 17 নম্বৰ অধ্যায় আৰু ইয়াত চাব শ্লোক নম্বৰ 23। ओम तत्सत इति निर्देशः ब्रह्मणे तिर्विध समर्थ ब्राह्मणा तेन वेदा च यगा च विहिता पुरा। ओम तत्सत इति निर्देशः ब्रह्मणे। ব্ৰাহ্মণৰ অৰ্থ ইয়াত তেওঁলোকে নিজে ঠিক কৰিছে। ব্ৰাহ্মণে মানে সচিদানন্দ ঘৰ ব্ৰহ্মৰ, পৰম অক্ষৰ ব্ৰহ্মৰ। যিয়ে স্মৰণ কৰে তেওঁক 3 বিধিৰে স্মৰণ কৰা হয়। আৰু ইয়াৰে নিৰ্দেশ আছে, ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে তিৰ্বিধে সবৰ্তে। ওম এয়া ব্ৰহ্মৰ আৰু তৎ এয়াতো ক্ষৰ ব্ৰহ্মৰ, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ। আৰু ই হ'ল অক্ষৰ পুৰুষৰ তৎ, ই সাংকেতিক গুপ্ত। আৰু এই সৎ পৰমক্ষৰ ব্ৰহ্মৰ, এয়া পৰমক্ষৰ ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলিত হয়। ব্ৰহ্মৰ শক্তি ইয়াৰ সৈতে মিলে। আৰু পৰব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষৰ শক্তি, ই তৎ সাংকেতিক এই শব্দ, এয়া বেলেগ এই মন্ত্ৰ। আৰু এই সতো গুপ্ত, এয়াও বেলেগ মন্ত্ৰ। গতিকে এই ওম আৰু তৎ মিলি এই সতনাম হয় 2 আখৰৰ। এই তৎ সাংকেতিক হয়, তেন্তে এই সৎ আৰু এই সতো সাংকেতিক হয়। এয়া আকৌ আপোনাক দিয়া হয়, এই দাসে আপোনালোকক দিব, এই সাৰনাম বুলি জনাম। তেন্তে 3ওটা মিলি আকৌ এওঁলোকৰ পৃথককৈ জপ থাকে। ইয়াক প্ৰথমতে সতনাম দিয়া হয়, যাৰ ফলত আপোনালোকৰ এই 2 মন্ত্ৰৰ প্ৰতি ভক্তি আহিব। তেতিয়া আপোনালোকক 3য়টো নাম দিয়া হ'ব। ओम तत्सत इति निर्देशः ब्रह्मणे। ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম, সেই দিব্য পৰম পুৰুষ। ওম তৎসৎ ইতি নিৰ্দেশে সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ ব্ৰাহ্মণ ত্ৰিবিধ সমৰ্থে। ইয়াৰ 3 প্ৰকাৰে স্মৰণৰ 3 বিধি আছে ইয়াৰ স্মৰণ কৰাৰ। আৰু কেৱল ইয়াৰ নিৰ্দেশ আছে। এতিয়া পুণ্যাত্মাসকল, এতিয়া গীতাৰ জ্ঞানদাতা তেওঁৱেই, যিজনে বেদ জ্ঞান দাতা। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 চাওক আৰু পাছত 34 চাব। শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰী জয়দয়াল গোয়েন্দাকা ইয়াৰ অনুবাদক। শ্লোক নম্বৰ 4, অধ্যায় নম্বৰ 4, এতিয়া শ্লোক নম্বৰ, এতিয়া ইয়াৰ পৰা চাওক। সেই 32 নং শ্লোক বুজাৰ আগত অধ্যায় নম্বৰ 4 25 পৰা আৰম্ভ কৰিব লাগিব। ইয়াত কি লিখা আছে যে আন যোগীয়ে অৰ্থাৎ আন কোনোৱে দেৱতাৰ পূজা স্বৰূপ যজ্ঞৰ এই যথাবিহিত অনুষ্ঠান কৰে। যজ্ঞ মানে পূজা, দেৱম মানে দেৱতাসকলৰ, যজ্ঞ মানে সাধনা, ধাৰ্মিক অনুষ্ঠান মানে কোনোবাইতো দেৱতাসকলকেই পূজা ৰূপ যজ্ঞ কৰে। ধাৰ্মিক ক্ৰিয়া, যজ্ঞ মানে ধাৰ্মিক ক্ৰিয়া। কোনোবাইতো দেৱতাৰ পূজা কৰে আৰু অন্য অৰ্থাৎ কোনোবাই ব্ৰহ্মতেই নিজৰ লগন লগাই ৰাখে। ইয়াৰ অৰ্থ এয়াই, পৰব্ৰহ্ম নহয়, অনলি ব্ৰহ্ম। ই সংস্কৃত, এয়াও পঢ়ি ল'ব, কিয়নো নাগৰী লিপি আছে। ইয়াক পঢ়িলে কোনো আমাৰ সমস্যা নহ'ব। অনুবাদ কৰোঁতে য'ত বিচলিত হ'ব তাতে আমি ইয়াক ঠিক কৰি ল'ম। এওঁ ব্ৰহ্ম সাধনা কৰে, যজ্ঞৰ দ্বাৰাই আত্মস্বৰূপ যজ্ঞৰ হৱন কৰে। কোনোবাই স্বচিন্তা আত্মচিন্তাই কৰি থাকে আৰু অন্য কাণ শ্ৰুত আদি সমস্ত ইন্দ্ৰিয়ৰ সংযমৰূপ অগ্নিত কাণ আদি ৰখাই থয়। যিয়ে হৱন কৰে, আন যোগীজনে শব্দ আদি অৰ্থাৎ কেৱল
সংযমকে মহত্ব দিয়ে সমস্ত বিষয়ৰ ইন্দ্ৰিয় ৰূপ অগ্নিত যজ্ঞ কৰে। আৰু ২৭ত আন যোগীজন সকলো ইন্দ্ৰিয়ৰ সম্পূৰ্ণ ক্ৰিয়াক, সম্পূৰ্ণ প্ৰাণৰ সমস্ত ক্ৰিয়াক জ্ঞান প্ৰকাশিত আত্মসংযম যোগৰোধ অগ্নিত হৱন কৰে। অৰ্থাৎ কেৱল কোনো জ্ঞানতে আশ্ৰিত মাত্ৰ, যেনেকৈ কেৱল জ্ঞান হৈ গ'ল। আৰু ২৮ত কোনো পুৰুষ অৰ্থাৎ অন্য কোনো সাধক দ্ৰব্য সম্বন্ধী যজ্ঞ কৰোঁতা, যেনেকৈ দান কৰিলে, ক'ৰবাত ভাণ্ডাৰা কৰি দিলে, ক'ৰবাত কোনো মন্দিৰ স্থাপন কৰিলে, এওঁলোকে ইয়াকে মুক্তি মানে। আৰু কিছুৱে হঠযোগ তপস্যা কৰি থাকে, আৰু আন কোনোবাই যোগ অভ্যাস কৰে, যোগাসন আদি কৰে, ইয়াকেই মুক্তি বুলি মানে। কিমান সাধক অহিংসাবাদী তীক্ষ্ণ ব্ৰতেৰে যুক্ত, যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে চলা ফুৰা কৰে, ইয়াকে মুক্তি মানে। আৰু যদি যত্নশীল পুৰুষ কেৱল অধ্যায়ৰূপী জ্ঞান যজ্ঞ কৰোঁতা, কিছুৱে ৬ অধ্যায় কৰে, যেনেকৈ গীতাৰ কোনো এটা পাঠ কৰিলে, কোনোৱে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে, ৫ বাৰ নামাজ পঢ়িলে, কয় ইয়ালৈকে সীমিত হয়। ২৯ আৰু ৩০ত কৈছে, আৰু কিমানজন যোগী আপান বায়ুত প্ৰাণ বায়ুক নিজ উশাহ নিশাহ সূক্ষ্ম কৰি ইমানেই ভাবি লয় বহু সময় ধৰি বিনা উশাহ লৈয়ে আছোঁ, ইয়াৰ পৰা কি লাভ হয়, এয়া পাছৰ কথা। এনেকুৱা বহু সাধনা কৰে। এনেকুৱা আন যোগীজনে প্ৰাণ বায়ুত আপান বায়ুৰ হৱন কৰে। আন কিমানে নিয়মিত আহাৰ কৰোঁতাই, কোনোৱে ফল খায়, কোনোৱে ফুল খায়, কোনোৱে পানী, কোনোবা গাখীৰ আহাৰী, গাখীৰৰ ওপৰতে নিৰ্ভৰশীল। আৰু কিছুৱে প্ৰাণায়ামে কৰি নিজ শৰীৰক যোগ অভ্যাসেৰে, কিছুৱে নিজে নিজৰ ভক্তিক মানে প্ৰাণায়াম পৰায়ণ, অৰ্থাৎ প্ৰাণায়ামত আশ্ৰিত পুৰুষ প্ৰাণ আৰু অপায়নৰ গতিক ৰখাই প্ৰাণক হৱন কৰে। এই সকলো সাধকে যজ্ঞৰ দ্বাৰা, ইয়াত এয়া অকণমান খেলি মেলি কৰিছে, যোগৰ দ্বাৰা পাপক নাশ কৰি দিওঁতা, যজ্ঞক জানোতা হয়। ইয়াৰ অৰ্থ এয়া যে সকলোৱে নিজ নিজ সাধনাক পাপ নাশক বুলি জানে, মানে, সেইকাৰণে কৰি আছে। যদি এওঁলোকে গম পায় যে এই সাধনা ঠিক নহয়, তেতিয়া সেইদিনা এৰি দিব। এওঁলোকে নিজ নিজ দ্বাৰা নিজৰ সাধনাক পাপ নাশ কৰোঁতা বুলি জানে। এই অনুবাদ আকৌ অলপ খেলি মেলি কৰিছে। ৩১ত এয়া আছে যে হে কুৰুশ্ৰেষ্ঠ, যজ্ঞৰ পৰা বাচি অহা অমৃতৰ অনুভৱ কৰোঁতা সনাতন পৰব্ৰহ্ম পৰমাত্মাক, সনাতনম ব্ৰহ্ম, সনাতনম পৰমাত্মাই লিখিব লাগিছিল, সনাতনম পৰমাত্মা আদি পৰমাত্মাক প্ৰাপ্ত হয়, যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ অনুভৱ কৰোঁতা। এতিয়া ইয়াৰ যি প্ৰমাণ আছে, ইয়াৰ বহুত কোড ৱৰ্ড আছে ইয়াত। আৰু এই সময়ত যদি দাসে ইয়াৰ ব্যাখ্যা কৰিবলৈ ধৰে, তেন্তে প্ৰায় ৩ ঘণ্টা সময় লাগিব, তেতিয়াহে এইখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব। কিন্তু ইয়াত পাছলৈ সময় আহিলে কম। এতিয়া মাত্ৰ ইমান জানা যে যিয়ে সৎ সাধনা কৰে, যিয়ে সঠিক সাধনা কৰে, যেনেকৈ আমি আপোনাক প্ৰথম মন্ত্ৰ দিওঁ, অলপ হিণ্ট দিওঁ, ইয়াৰ কিছু ভক্তিটো আপোনাৰ ইয়াত সাংসাৰিক সুখতে খৰচ হৈ যায়। তাৰ পৰাও যদি কিছু বাচি যায়, সেয়া আপোনাক আগলৈ সহযোগ কৰে, আগলৈ সৎলোক যোৱাত, অন্য ভক্তি কৰাত। গতিকে এই যজ্ঞৰে ইয়াত ধাৰ্মিক অনুষ্ঠানত যি কৰি যোৱা সাধনা আছে, ইয়াৰে আপোনাৰ যি ভক্তি, ইয়াত আপোনাৰ ঋণ পৰিশোধ হোৱাৰ পিছতো যি অৱশিষ্ট থাকি যায়, ইয়াৰ এয়াই পাৰ্থক্য আছে। কিয়নো কালৰ ঋণ পৰিশোধ কৰাৰ পাছতো আমাৰ কিছু ভক্তি আমাৰ লগত অৱশিষ্ট থাকি যায়। গতিকে ইয়াৰ কাৰণে আমি আকৌ সৎলোকলৈ যাওঁ। যেনেকৈ আমি ৩ মন্ত্ৰ জপ কৰোঁ, ওম তৎসৎ, তৎ আৰু সৎ ই সাংকেতিক। গতিকে ইয়াত আমি ওম আৰু সৎ যি আন মন্ত্ৰ অৰ্জন কৰিলোঁ, ইয়াত আমি দি দিম। আৰু ৩য় মন্ত্ৰৰ আমাৰ হাতত থাকি যাব, ইয়ে আমাক অমৰ কৰিব সাৰ নামে। ইয়াত বিশেষ প্ৰমাণ আছে। কিন্তু আগলৈ যাওঁ। সেই সনাতন পৰমাত্মা, সনাতনম ব্ৰহ্ম, অৰ্থাৎ সেই সনাতন পৰমাত্মা
যিজন সৰ্বপ্ৰথমে সেই পৰিভু যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 8 সেই কবিৰ মনীষীক পৰিভু স্বয়ম্ভু কোৱা হৈছে। অৰ্থাৎ পৰিভু মানে সকলোতকৈ আগত প্ৰকট হোৱা পৰমাত্মা সনাতন ব্ৰহ্ম, স্বয়ম্ভু স্বয়ং প্ৰকট হোৱা। তেন্তে ইয়াত সনাতন ব্ৰহ্ম অমৃতৰ পৰা, যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ প্ৰশ্ন কৰিলে। সনাতনম ব্ৰহ্ম, সেই সনাতন সৰ্বপ্ৰথমে পৰমাত্মা প্ৰথমে ভগৱানক প্ৰাপ্ত কৰে। আৰু যজ্ঞ নকৰা যিসকলে সাধনা নকৰে, তেন্তে এই সাধনা নকৰা পুৰুষসকলৰ বাবে নাই এই সংসাৰ সুখদায়ক, মনুষ্য লোকো সুখদায়ক নহয়, তেনেহ'লে পৰলোক কেনেকৈ সুখদায়ক হ'ব? এতিয়া 32 বৰ ভাল কৰিছে, 4ৰ্থ অধ্যায়ৰ 32। এই প্ৰকাৰে আৰু বহু প্ৰকাৰৰ যজ্ঞ, যেনেকৈ এতিয়া 25 পৰা 31লৈকে আপোনালোকে পঢ়িছে, কোৱা হৈছে এই প্ৰকাৰৰ বহু প্ৰকাৰৰ এৱম মানে অন্য বহুতো প্ৰকাৰৰ যজ্ঞ। ইয়াত তেওঁলোকে ভুল অৰ্থ লিখিছে, ব্ৰাহ্মণৰ অৰ্থ লিখিছে বেদ, ব্ৰাহ্মণে মুখে তেওঁলোকে ব্ৰাহ্মণে মুখেৰ অৰ্থ ইয়াত ভুল কৰিছে। বাণী ঠিকেই আছে, ইয়াত ব্ৰাহ্মণৰ অৰ্থ ভুল কৰিছে। ব্ৰাহ্মণৰ অৰ্থ লিখিব লাগিছিল সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। এতিয়া আপোনালোকে 17 নং অধ্যায়ৰ 23 নং শ্লোকত যি দেখিছে, ইয়াত চাওক। এয়া 17 নং অধ্যায়ৰ 23 নং শ্লোকত এতিয়াই আপোনালোকে তৎক্ষণাৎ পঢ়িছিলে যে ওম তৎসৎ ইতি নিৰ্দেশত ব্ৰহ্মণে ত্ৰিবিদ সুবৰ্তত। ব্ৰাহ্মণেৰ অৰ্থ ইয়াত লওঁ এওঁলোকৰ শব্দতেই, ওম তৎসৎ, এনেকৈ এই 3 প্ৰকাৰৰ সচিদানন্দ ঘন ব্ৰহ্ম। এয়া ব্ৰাহ্মণেৰ অৰ্থ হ'ল সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম। এতিয়া চাওক, আমি আকৌ ইয়ালৈ আহোঁ। এতিয়া 4ৰ্থ অধ্যায়ৰ আমি আকৌ চাই আছোঁ। 4ৰ্থ অধ্যায়ৰ আকৌ 32 নং মন্ত্ৰ, ইয়াতেই আছে 32 নং মন্ত্ৰ। এই প্ৰকাৰৰ আৰু বিভিন্ন ধৰণৰ যজ্ঞ, অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ তথ্য, ধাৰ্মিক ক্ৰিয়াৰ তথ্য ব্ৰাহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। সেই কবিৰ বাণীত সেই আটাইবোৰকে তুমি কৰ্ম বুলি জানা, অৰ্থাৎ শাৰীৰিক মন ইন্দ্ৰিয় আৰু শাৰীৰিক ক্ৰিয়াৰ দ্বাৰা সম্পন্ন হোৱা বুলি জানা। আৰু এই প্ৰকাৰে ইয়াৰ অনুষ্ঠানৰ দ্বাৰা তুমি কৰ্ম বন্ধনৰ পৰা সৰ্বথা মুক্ত হৈ যাবা। এতিয়া 33 নম্বৰত কি কোৱা হৈছে, এয়া 33 নম্বৰত কি কোৱা হৈছে, এয়া চাওক। হে প্ৰান্তম অৰ্জুন, দ্ৰব্যময় যজ্ঞৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ। কোৱা হৈছে তুমি বিনা জানি বুজি বহুতো ধন ব্যয় কৰা ধাৰ্মিক অনুষ্ঠানত, ইয়াক এৰি তুমি সকলোতকৈ আগত জ্ঞান বুজি লোৱা। এই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, অৰ্থাৎ প্ৰথমে তুমি তত্ত্বদৰ্শী সন্তৰ সৎসংগ শুনা, সেই জ্ঞান জানি লোৱা, পাছলৈ 2 টকা লগাবা, যি ঠিক ঠিকনাত লাগিব, লাভো দিব। হে পৰন্তাপ অৰ্জুন, দ্ৰব্য অৰ্থাৎ যি ধনেৰে হোৱা ধাৰ্মিক ক্ৰিয়া, এইবোৰৰ তুলনাত জ্ঞান যজ্ঞ অত্যন্ত শ্ৰেষ্ঠ। যেনেকৈ বিনা কাৰণতে ক'ৰবাত মন্দিৰ বনাই দিলে, ক'ৰবাত আকৌ আন কিবা ধৰ্ম ভাণ্ডাৰা কৰিলে। গতিকে এই প্ৰকাৰৰ ধন ব্যয় কৰাতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। জ্ঞান যজ্ঞ অৰ্থাৎ তত্ত্বজ্ঞান শুনা, আৰু নাম মাত্ৰ কৰ্ম জ্ঞানত, অৰ্থাৎ সকলো কৰ্ম জ্ঞানত সমাপ্ত হৈ যায়। যিসকলে চকু মুদি মনৰ মতে আচৰণ কৰে, সেই জ্ঞান যেতিয়া সম্পূৰ্ণ জ্ঞান হৈ যাব, তেতিয়া এই সকলোবোৰ নাইকিয়া হৈ যাব। সঠিক ঠিকনাত তোমাৰ বুদ্ধি, তোমাৰ মন বহি যাব। যেনেকৈ এই প্ৰকাৰে আকৌ 4ৰ্থ অধ্যায়ৰ 34 নং শ্লোকত কৈছে, সেই জ্ঞান
সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি জ্ঞান আছে, জ্ঞান যজ্ঞ আছে, সেই জ্ঞানক সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম কবিৰ দেৱৰ বাণী যি জ্ঞান লিখা হৈছে, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী জ্ঞানীৰ ওচৰলৈ গৈ জানি লোৱা, যি গীতাৰ জ্ঞানৰ পৰা বেলেগ। জানা, তেওঁলোকক ভালদৰে দণ্ডৱত প্ৰণাম কৰিলে, তত্ত্বদৰ্শী সন্ত তেওঁলোকৰ সেৱা কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে। वे परमातल তত্ত্বদৰ্শিনা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, পৰমাত্মা তত্ত্বক ভালদৰে জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত, তোমাক সেই জ্ঞানী মহাত্মা তত্ত্বদৰ্শী জ্ঞানী মহাত্মাই তোমাক তত্ত্ব জ্ঞানৰ উপদেশ কৰিব। এতিয়া পুণ্যাত্মাসকল, এয়া স্পষ্ট হৈ গ'ল যে পবিত্ৰ বেদত, পবিত্ৰ গীতাত, যি আমাৰ অথেণ্টিক সৎগ্ৰন্থ, পবিত্ৰ 4 বেদ, পবিত্ৰ গীতা আৰু পবিত্ৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী, তাতে যি ৱে অফ ৱৰ্শ্বিপ আছে, তাৰ পৰাই আমাৰ মুক্তি হ'ব, তাৰ জপেৰেই, সেই মন্ত্ৰৰেই আমাৰ লাভ হ'ব। যেনেকৈ আজি যি সৎসংগ আৰম্ভ হৈছে, এই বিষয়তে হৈছে, সেয়া হ'ল যেনেকৈ আমি প্ৰথমতে এয়া নিৰ্ণয় কৰিব লাগিব যে যি সাধনা আমি কৰি আছোঁ, যি মন্ত্ৰৰ আমি জপ কৰি আছোঁ, ই কোনো মনৰ মতে আচৰণ কৰাটো নহয়। ইয়াৰ নিৰ্ণয় আমি ক'ৰ পৰা কৰিম, ক'ৰ পৰা আমি ইয়াক জানিম। গতিকে ইয়াৰ বাবে সৎগ্ৰন্থ আৰু যিসকল মহাপুৰুষে, যিসকলৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছে, যিসকলে ভগৱানক পাইছে, সেই সন্তসকলে কি মন্ত্ৰ জপ কৰিছিলে, এই সকলোবোৰ যেতিয়া একত্ৰিত হৈ যাব, তেতিয়া এই মনৰূপী এই দানৱৰ ক'তো ঘূৰি ফুৰাৰ ঠাই নাথাকিব আৰু আত্মা ইয়াৰ ওপৰত হেভি হৈ পৰিব। এতিয়া ই মন আত্মাৰ ওপৰত হেভি আছে, ইয়াক ভ্ৰমিত কৰি, আৰু পাছৰ আত্মা যেতিয়া জ্ঞানেৰে পৰিচিত হৈ যাব, পাছলৈ আৰু মনৰ কথা নুশুনিব, অলপো নুশুনে। তেতিয়া মন ইয়াৰ অনুকূল হৈ যায় আৰু তেতিয়া আত্মা এই মনৰ ওপৰত বহি পৰে। এতিয়া মন আত্মাৰ ওপৰত বহি আছে আৰু মনৰ স্পীড বহুত বেছি। যেতিয়া আত্মা ইয়াৰ ওপৰত বহিব, এই জ্ঞানেৰে দৃঢ় হৈ যাব, তেতিয়া এই মনৰ ৰেল বনাই দিব, তেতিয়া ইয়াৰে ভজন কৰাব আৰু ইমান দৃঢ়ভাৱে ভজন কৰিব, তেতিয়া ই খেলি মেলি নকৰে, ইফালে সিফালে আমাক টনা আজোৰা নকৰে। গতিকে ইয়াৰ এয়া এক ট্ৰিটমেণ্ট আছে মনক ছেভ কৰাৰ। গতিকে এই প্ৰকাৰে আমি এই সাধনা কৰিব লাগিব। গতিকে এই মন্ত্ৰৰে জপ সেই মহাপুৰুষসকলে কৰিছিলে, যিসকলে পৰমাত্মাক পাইছিলে। ইয়াৰ মাজত কোন কোন আছে? সেই পুণ্যাত্মা, সেইসকল শ্ৰেষ্ঠ আত্মা, আদৰণীয় ধৰ্মদাসদেৱ, আদৰণীয় মুলুকদাসদেৱ, আদৰণীয় দাদুদাসদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, আদৰণীয় খিচাদাস চাহেবদেৱ। এই আধা দৰ্জন মহা প্ৰমাণ আছে এওঁলোকক পৰমাত্মাই লগ পালে আৰু তেওঁলোকে সেই মন্ত্ৰই জপ কৰিলে, যি মন্ত্ৰ দাসে আপোনালোকক কয়। এতিয়া পুণ্যাত্মাসকল, ধৰি লওক কোনো ব্যক্তি ভগতক, শ্ৰদ্ধালুক দাসৰ পুস্তক পঢ়াত আৰু এই দাসৰ দ্বাৰা দিয়া এই বচনবোৰক শুনাৰ সৌভাগ্য হ'ল, কাৰণ তেওঁ এই নামক প্ৰায় এই দুটা নামৰ সৎনাম ক'লে, দুটা আখৰৰ নামৰ সুবাও কৰি নিৰ্ণয় কৰিয়েই লওঁ, স্পষ্ট কৰি দিওঁ। কিন্তু তেওঁলোকক আদেশ, যদি তেওঁ নিজেই জপ কৰিব লাগি যায়, তেন্তে তেওঁৰ কোনো লাভ নহয়। স্বয়ং জপ কৰিব, এই দাসৰ আদেশ লৈ আৰু ইয়াৰ বিধি কৈ দিয়া হ'ব কেনেকুৱা জপ হয়, অথবা অন্য অধিকাৰীৰ পৰা এই নাম লৈ জপ কৰিলেও তথাপিও ব্যৰ্থ হ'ম।
যেনেকৈ এটা এপইণ্টমেণ্ট লেটাৰ থাকে বালকৰ চাকৰি নিযুক্তিৰ, তাতে 5-7টা লাইন থাকে। ইউ আৰ হেয়াৰ বাই এপইণ্টেড ফৰ দ্য পোষ্ট অফ ছাচ এণ্ড ছাচ, ইউৰ চেলাৰী উইল বি ছাচ এণ্ড ছাচ। আৰু তলত ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখি তলত সেই অধিকাৰী চাইন কৰি দিয়ে। তেওঁ চাইন হোৱাৰ পিছত সেই এপইণ্টমেণ্ট লেটাৰত লিখা হোৱা মেটাৰৰ ভেলু তৈয়াৰ হয়। তেনেকুৱাই কোনো মেটাৰ আপুনি লিখি নতুবা বেলেগে লিখি দিলে, স্বয়ং চাইন কৰি দিলে অথবা বেলেগ কাৰোবাৰ নাম ভৰাই দিলে, তেন্তে তাৰ কোনো লাভ নহয়। তেন্তে এনেকুৱাই যিজন অনাধিকাৰী তেওঁৰ দ্বাৰা মন্ত্ৰ জাপ আন কোনোবাই দিলে সেয়া ব্যৰ্থ হয়। বৰ্তমানত 21 ব্ৰহ্মাণ্ডত এই দাসৰ অতিৰিক্ত কোনেও এই 3 মন্ত্ৰক, মুক্তি মন্ত্ৰক নাতো জানে আৰু না দিয়াৰ অধিকাৰী হয়। যদি কাৰোবাৰ জ্ঞানো হয় এই দাসৰ পৰাই হৈছে, তেন্তে তেওঁ অধিকাৰী নহয়, এই দাসৰে শিষ্য হয়। আৰু যদি কোনো গুৰুদ্ৰোহী হৈ এই কাম কৰে, তেন্তে সি মিছা নকল পাছপৰ্ট বনাই আছে, মিছা লাইচেঞ্চ বনাই আছে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এয়া ৰাধা স্বামী পন্থা হয়, সৎলোকৰ ঠিকা লৈ থৈছে আৰু তেওঁলোকৰ কখৰো জ্ঞান নাই। এতিয়া সন্তমত প্ৰকাশ ভাগ 4। শ্ৰী শ্ৰাৱণ সিংদেৱ ৰাধা স্বামী পন্থৰ সন্তই নিজৰ বিচাৰ ব্যক্ত কৰি আছে, নিজৰ অনুভৱ কৈ আছে। আৰু শ্ৰী শ্ৰাৱণ সিংদেৱ কোন হয়? এয়া শ্ৰী জয়মল সিংদেৱ মহাৰাজ, যিজন ৰাধা স্বামী ব্যাসৰ তাতে স্থাপক হয় সেই ডেৰাৰ। ইয়াৰ কিছু পিছতেই তেওঁৰ উত্তৰাধিকাৰী। আৰু শ্ৰাৱণ সিংদেৱৰ শিষ্য আছিলে সচ্চা চৌদাৰ সংস্থাপক শ্ৰী খেমা মলদেৱ ওৰফে বিলুচিস্তা নিচা মস্তানা দেৱ। তেন্তে শ্ৰাৱণ সিংদেৱৰ যি জ্ঞান আছিলে, এনেকুৱা জ্ঞানেই বিলচিস্তানী চাহ মস্তানা ডেৰা স্বেচ্ছা চৌদা চেচা সকলৰেই ধৰি লোৱা। তেওঁলোকৰ ইমানেই জ্ঞান আছে বুলি ধৰি লোৱা। আৰু তাৰ পৰাই জগমালৰ এটা ব্ৰাঞ্চ হৈ গ'ল চিৰচা জিলাত। তেন্তে এই সকলোৰে কোৱা হয় যে এটা বোমাতেই গোটেই বস্তাৰ বিষয়ে জানিব পাৰি। এটা বোমা মাৰিলেই বেপাৰীয়ে তাতে লোহাৰ এটা কিবা সোমাই দিয়ে চুৰিৰ দৰে, আৰু তাৰ পৰা কিছু কণা উলিয়াই আনে। এইটোৰ পৰাই গম পাই ভিতৰত কেনেকুৱা মাল আছে। তেন্তে বুদ্ধিমানৰ বাবে এনেকুৱা সংকেতেই বহুত। এতিয়া গুৰু গ্ৰন্থ চাহেব যি সৎগ্ৰন্থ আছে, গুৰু নানক দেৱৰ যি বাণী আছে, সেয়া মহলা পহলা হয়। আৰু মহলা পহলাৰ বাণী গুৰু নানক দেৱৰ হয়, যি তেওঁ পৰমাত্মাক লগ পাইছিলে, তেওঁ ভগৱানক সাক্ষাৎকাৰ কৰিছিলে। আৰু যি মন্ত্ৰ পৰমাত্মাই তেওঁক ক'লে, সেই মন্ত্ৰই তেওঁ নিজৰ ইয়াত লিখিছে। তেন্তে সেই মন্ত্ৰ গুৰু গ্ৰন্থ চাহেবত লিখা আছে। আৰু শ্ৰাৱণ সিংদেৱে গুৰু গ্ৰন্থ চাহেবৰে সমৰ্থন দি নিজৰ অজ্ঞানতাক স্পষ্ট কৰি আছে। ইয়াতে চাব, হজুৰ মহাৰাজ শ্ৰাৱণ সিংদেৱৰ সৎসংগৰ সংগ্ৰহ সন্তমত এয়া 4টা ভাগ আছে। ৰাধা স্বামী ব্যাস, সৎসংগ ব্যাস। এয়া ক'ৰ পৰা ছপা হ'ল? সন্তমত প্ৰকাশ ভাগ 4, হজুৰ মহাৰাজ শ্ৰাৱণ সিংদেৱ, ৰাধা স্বামী সৎসংগ ব্যাস। এয়া ক'ৰ পৰা ছপা হ'ল এয়া চাব। প্ৰকাশক হয় সেৱা সিং, ছেক্ৰেটাৰী, ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং, জিলা অমৃতসৰ, পাঞ্জাব। - 1975 পৰা 1999 59,500। 2002 এয়া 15,000 ছপা হৈছে। এতিয়া আমি আহোঁ ইয়াৰ 261 পৃষ্ঠাত। 261 পৃষ্ঠাত ভাগ 4। এই সংসাৰ
এই সংসাৰ ক্ষৰ হয়। ক্ষৰ মানে নাশবান। যিজন অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়। চাওক, এই সংসাৰ ক্ষৰ হয়। ক্ষৰ মানে নাশবান। আৰু যিজন অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়। অক্ষৰ মানে অবিনাশী। যি অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়। আৰু যি নিৰক্ষৰ তেওঁ পাৰ ব্ৰহ্ম। এই সংসাৰ ক্ষৰ হয় আৰু অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় আৰু নিৰক্ষৰ পাৰ ব্ৰহ্ম হয়। যেতিয়া এই সংসাৰ সৃষ্টি হ'ল, আমি এই মহল পৃথিৱীত বাস কৰি আহিছোঁ। কিন্তু এতিয়া গুৰুৰ কৃপাত এই আত্মা এই মহলক এৰি শত্ৰুকলৈ গৈ আছে। গুৰু গ্ৰন্থ চাহেবত বহু গভীৰ আৰু গুপ্ত ৰহস্য আছে। এটা স্থানত আহে 52 अक्षर लोक त्रिभय सब कुछ इन ही माहे, ये अक्षर खिर जाएंगे वो अक्षर इन में नाहे। আদি গ্ৰন্থ 340 পৃষ্ঠাত এওঁ কৈ আছে 52 আখৰ সংস্কৃত ভাষাৰ হয়। হ'ব পাৰে কোনো এনে ভাষা যাৰ 52 আখৰ আছে। এই সংসাৰৰ গোটেই মছলা 52 আখৰতে আহি যায়। পিণ্ড অণ্ডৰ অৱস্থাটো 52 আখৰতে আহি গ'ল। আগলৈ দুটা আখৰ আছে। দুটা আখৰ আছে আৰু আছে দুটা আখৰ আৰু আছে আগলৈ, যি পাৰ ব্ৰহ্মত আছে। ইয়াৰ বিষয়ে গ্ৰন্থ চাহেবত লিখা আছে। सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे। आहा, एक छुड़वावे एक लखावे, तो प्राणी निज घर को जावे को पावे। ইয়াত সতনামৰ বিষয়ত গুৰু গ্ৰন্থ চাহেবত এয়া প্ৰত্যক্ষ প্ৰমাণ হয়। দুটা আখৰ, এটা ওম এটা তৎ, যি আপোনালোকক দিয়া হয় সেয়া লাহে লাহে ক্লিয়াৰ হ'ব আপোনালোকৰ। और वो 2 अक्षर का भेद बतावे, एक छुड़ावे एक लखावे। এতিয়া ওমৰ জপ আমি দিম কালক, এই কালে আমাক এৰি দিব। আৰু দ্বিতীয় যি তৎ মন্ত্ৰ আছে, ইয়াৰ জপ পৰব্ৰহ্মক দিম, অক্ষৰ পুৰুষক। আমি আকৌ তাত ভাৱৰ গুহাত গৈ পাম। তাৰ পৰা আমি পাৰদৰ্শক, ইয়াৰ দ্বাৰা পৰমাত্মাৰ সতলোক দেখা যাব। আকৌ তৃতীয় মন্ত্ৰ যি হয় সেয়া পাব, সাৰ নাম। तो एक सोई पूरा गुरु कहावे, जो 2 अक्षर का भेद बतावे। এতিয়া এই 2 আখৰৰ ভেদ শ্ৰাৱণ সিঙেতো নকলে, না ৰাধা স্বামীসকলে। আৰু আকৌ এই সম্পূৰ্ণ গুৰু ক'ৰ পৰা হ'ল? ছয় গুৰু পুৰা কাহাৱে, এইটো গুৰু গ্ৰন্থ চাহিবত সঠিক লিখিছে। কিন্তু শ্ৰাৱণ সিং দেৱ আৰু ৰাধা স্বামী পন্থৰ যিমান প্ৰৱৰ্তক আছে, সেই সকলোৱেই এই দুটা আখৰৰ সৈতে অপৰিচিত। তেন্তে তেওঁ সম্পূৰ্ণ গুৰু নহয়। सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे, एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे। अच्छा, जे तू पढ़्या पंडित, बिना 2 अक्षर 2 नावा। प्रणवत नानक एक लंघाए, जेकर सच समावा। আদি গ্ৰন্থৰ 1171 পৃষ্ঠাত এই দুয়োটা মন্ত্ৰ শ্লোক আছে। जे तू पढ़्या पंडित, बिना 2 अक्षर 2 नावा। দুটা আখৰ দুটা নামৰ অবিহনে যদি তুমি পঢ়িছা, তেন্তে এয়া তোমাৰ ব্যৰ্থ। प्रणवत नानक एक लंघावे, जेकर सच समावा। আৰু এটা আছে, লংগাই মানে তেওঁ পাৰ কৰিব, তৃতীয় মন্ত্ৰ। যদি তুমি গুণী হয়, এয়া অনুবাদ ইয়াৰ, এই অৰ্থৰ শ্ৰাৱণ সিংদেৱে অনুবাদ কৰিছে। যদি তুমি গুণী হোৱা, জ্ঞানী হোৱা, তেন্তে এই আখৰ কোৱা। তেওঁ স্বয়ং অনুবাদ কৰি আছে। এই আখৰটো পাৰ ব্ৰহ্মত আছে। এটা আখৰেতো জগত বনালে আৰু এটাই সতলোক বনালে। বাহ, কি আচৰিত! এয়া কবিৰ চাহেবে কৈছে। कह कबीर अक्षर 2 भाग है, अरे बोल के 2 बोल सुना। এওঁতো কৈছে কৈ শুনোৱা, আৰু এওঁলোকে কৈছে পৰব্ৰহ্মত পাবা, মৃত্যুৰ পাছত পাবা, ৰাধা স্বামীসকলে কয়। আৰু কবিৰদেৱে কৈছে कह कबीर अक्षर 2 भाग, होगा खसम तलेगा राख। এই 2 আখৰৰ যি নাম আছে, তুমি ইয়াৰ স্মৰণ কৰিবা যেতিয়া তোমাৰ ওপৰত আপত্তি আহিব। যদি সঠিক সন্তৰ পৰা তোমাৰ প্ৰাপ্ত হয়, হৈগা খাচাম, অৰ্থাৎ যদি তোমাৰ মালিক সঠিক হয়, তেন্তে তোমাক ৰক্ষা কৰি ল'ব, তাক কালৰ জালত পৰিবলৈ নিদিয়ে।
আৰু এয়াও আদি গ্ৰন্থ চাহেব গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা 329 লিখা আছে কবিৰ দেৱৰ বাণী। আকৌ গুৰু নানক দেৱে কৈছে एक अक्षर हरि मन वसै नानक होत निहाल। ये एक अक्षर हरि मन वसै नानक होत निहाल। এয়া হাৰ নামৰ ফালে আৰু এক মন্ত্ৰ আছে, এই দুয়োটাৰে পৰা পৃথক। এয়া পৃষ্ঠা নম্বৰ এয়া আদি গুৰু গ্ৰন্থ চাহেবৰ 747 এটা স্থানত আকৌ গুৰু চাহেবে কৈছে গুৰু নানক দেৱে वेद कतेव सिमरत सब सासत इड पढ़्या मुक्त न होई। एक अक्षर जो गुरुमुख जापै। চোৱা এওঁলোকৰ বুদ্ধি ৰাধাস্বামীসকলৰ। গুৰু গ্ৰন্থ চাহেবেতো স্পষ্ট কৰি আছে যে নানক দেৱে যে এক আক্ষৰটো গুৰুমুখ জাপে অৰ্থাৎ সম্পূৰ্ণ সন্তৰ পৰা লৈ ইয়াক জপ কৰিবা। সেই তৃতীয় নামৰ এক আখৰকো और तिसकी निर्मल सोई। আৰু এওঁলোকে কৈছে তাত আগলৈকে পোৱা যাব পাৰ ব্ৰহ্মত। একো নাপায় সেই পাৰ ব্ৰহ্মত, সুদবোৰক পাব। এতিয়া ইয়াত আমি জপ কৰিব লাগিব। আৰু এই সকলোবোৰ এক আক্ষৰ গুৰুমুখ জাপে, দুই আখৰ বেলেগ আৰু তৃতীয়টো বেলেগ এটা। এওঁলোকে কি কৈ আছে চাব এওঁলোকৰ অনুবাদ। ইয়াৰ অনুবাদ কৰি আছে শ্ৰাৱণ সিং দেৱে। এয়া সেই আখৰ আপোনাৰ ভিতৰত আছে, সেই আখৰ আৰু পাৰ ব্ৰহ্মত গৈ পাবা। কি আচৰিত কথা, সভাৰ মাজত মিছা কৈ আছে। এতিয়া গুৰু গ্ৰন্থ চাহেবত গুৰু নানক দেৱে কৈছে এক আক্ষৰ গুৰুমুখ জাপে, যিয়ে জপ কৰে সেয়া গুৰুদেৱে দিব আৰু জপ কৰিব। সেই তৃতীয় নামো জপ কৰিব লাগিব। আৰু এওঁলোকে কৈ আছে যে সেই আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মলৈ যোৱাৰ পিছত পাব। বা কি আচৰিত কথা। यह धर्म हमारा धर्म नहीं, ये जात हमारी जात नहीं, ये देश हमारा देश नहीं। ये लतीफे ये बीजक की बात कह बीजक ना ये हाथ ये पृथ्वी डोबण उतरे कह मीठी बात। এওঁলোকে এনেধৰণেৰে শ্লোক শুনাই সাধাৰণ মানুহ ভ্ৰমিত কৰি আছে। আমাৰ দেশ সচখণ্ড, আমাৰ জাতি সৎনাম। এয়া চাওক কি ক'বলৈ আৰম্ভ কৰিলে। আমাৰ ধৰ্ম সত্যপুৰুষ, এয়া পৰৰ দেশ এৰি আত্মা নিজ দেশলৈ গৈ আছে। এতিয়া আত্মাই এই পুৰণি মহলক য'ত লাখ লাখ জন্ম হৈছিলে ইয়াক এৰি সৎনামলৈ গৈ আছে। এতিয়া সৎনামলৈ গৈ আছে, সৎনামক স্থান বুলি কৈ আছে এওঁলোকে। সৎনামক সৎলোককো সৎনাম কৈ আছে। এয়া চাওক, এতিয়া চাওক ভিতৰত শব্দৰ দুৱাৰ আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এতিয়া পুণ্যাত্মাসকল, এয়া পৰমাত্মা কবিৰ দেৱৰ জ্ঞানক এওঁলোকে বিচাৰিছেও পঢ়িছেও কিন্তু নুবুজিলে। ते गुरु बिन काहु न पाया ज्ञाना, जो थो थाबु छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे ज्ञानी। অৰ্থাৎ কবিৰ দেৱৰ যি সূক্ষ্ম বেদ কবিৰ বাণী, এওঁলোকে ইয়াক পঢ়িছেও আৰু ইয়াৰ পৰা ইয়াৰ মন্ত্ৰও এওঁলোকে বিচাৰিছে, কিন্তু স্বয়ং ইয়াৰ জপো কৰিব নোৱাৰে, ক'বও পৰা নাই আৰু ইয়াৰ অনুবাদো ভুল কৰি ৰাখিছে। কোৱা হৈছে যে ভিতৰত অৰ্থাৎ শৰীৰত শব্দৰ দুৱাৰ আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। আত্মা দুৱাৰ অনুসৰি নিজৰ মূল উদ্দেশ্য ভাৱ নিজ দেশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ আগত এই শ্ৰী শ্ৰাৱণ সিং দেৱৰ বিচাৰ ৰখা হৈছে। এতিয়া এওঁলোকে পৰমেশ্বৰ কবিৰ দেৱৰ অমৃত বাণীৰো অধ্যয়ন কৰিছে। গুৰু গ্ৰন্থ আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাপৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তহচিল, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ। যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি
নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ, মোৰ মা মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল। গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল, কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে, এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে। গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ, তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ, মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল, আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল, মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্তৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ যে ভাই, এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটাও ঔষধো মই নল'লোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্তৰকো দেখুৱালোঁ। ডক্তৰে ক'লে তাইৰ একো বেমাৰ নাই,
তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ। তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষা লৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়া স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়ায়ে আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল, যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই, মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰো ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ মই। 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে, তেতিয়া তাইৰ ব্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে, তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে, তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ, যে দেউতা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ, তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব, তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে, তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক ছাৰ 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্ছাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্ছাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে, 8 মাহটো এতিয়া হৈ গ'ল, বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্ছা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল, তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে। ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্ছা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্ছা একেবাৰে সুস্থ। বাচ্ছাটো 3 কিলোৰ আছিলে বাচ্ছাটো। আজি সেই বাচ্ছাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে, তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে, তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল, তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্ছাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল, দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে, তেওঁলোকে গ'ল ডক্টৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব, সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে 1000 লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে।
কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে, তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে, তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই। তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে, সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল, সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক। কিতাপ পঢ়া আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়, সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।